কৰিবলৈ যাব ইয়াত মই কৈ থকা কেইটামান কথাৰ লগত কানেকশ্যন কৰি আহিছে উৎসৰ্গা। এইখন উৎসৰ্গা কৰিছে কাক? যে অসমীয়া ভাষাই দ্ৰৌপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ এই ঐতিহাসিক ক্ষণত অসমীয়া ভাষা সাহিত্যৰ সেৱাত নিয়োজিত হৈ যিসকলে মহান অসমীয়াই ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰি অনুৰণনৰ এই সংখ্যাটি উৎসৰ্গা কৰিলে। এইটো কম কথা নহয়। অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা দীঘলীয়া সময়। আমি এতিয়া ভাষাটো সহজে পাইছো, আমাৰ সকলো কিতাপ আছে, গ্ৰন্থ আছে, অভিধান আছে, আমাৰ সকলো আছে, কিন্তু 37 বছৰ আমাৰ ভাষা নাছিলে। 37 বছৰ সেই ভাষা অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে দীঘল যুদ্ধ। অসমীয়া ভাষাৰ প্ৰতিটো কবিতা, প্ৰথম অসমীয়া গল্প লক্ষ্মীনাথ বেজবৰুৱাই কেওটি লিখিলে, প্ৰিয়তমাৰ চিঠি চনেট হেমচন্দ্ৰ গোস্বামীয়ে লিখিলে, তেনেকে প্ৰথম নাটক গুণাভিৰাম বৰুৱাই লিখিলে, তেনেকে বিভিন্ন ধৰণৰ কথাবিলাকৰ প্ৰথম য'ত আৰম্ভণি হয় সেই আৰম্ভণিয়ে সমৃদ্ধ হৈ গৈ এদিন বিশাল ভাণ্ডাৰ হয়গৈ। এই অনুৰণনৰ এদিন সংকলন ওলাব, কেইবা বহুত অনুৰণন লগ লাগি পেলাই। মই এই কিতাপখনৰ এটা মানে দামী মানে এইটো ডুপ্লিকেট কপি বুলি ক'ব লাগিব আৰু বনাই থকা পিৰিয়ডত যিহেতু মোক উন্মোচন কৰিবলৈ মাতিছে, গতিকে মোক অকণমান দিয়া হৈছিলে, গতিকে মই অকণমান চকু আগতে ফুৰাইছিলোঁ। সেইকাৰণে মই কিছু মানে কিতাপখন খৰকৈ ক'ব পৰা হৈছোঁ সেইটো কথাৰ কাৰণে। ইয়াতে শুভেচ্ছা বাৰ্তা দিছে জাতীয় শিক্ষা সংসদৰ আমাৰ জয়ন্ত বিশ্ব শৰ্মা, যিখন বিদ্যালয়ক লৈ পেলাই তেখেতে গৌৰৱ কৰে। এই বিদ্যালয়কে কৈছে ফুল বজোৱা ল'ৰাটোক সুধিছিলে, তেওঁ ফুল বজোৱা ল'ৰাটোক বোলে তুমি ফুল ইমান ধুনীয়াকৈ বজোৱা ক'ত শিকিলা? কি ক'লে মাকৰ পেটতে শিকি আহিছে। এইটো কম কথা নাই যে তেনেকুৱা এজন জয়ন্ত বিশ্ব শৰ্মা ইংলেণ্ডত থাকে, অসমৰ জাতীয় শিক্ষাৰ কাৰণে চিন্তা কৰে, জাতীয় শিক্ষাক সমৃদ্ধ কৰিবৰ কাৰণে তেখেতে নানান পৰিকল্পনা কৰিছে। আৰু সেই শিক্ষা সংসদৰ লগত জাতীয় শিক্ষা সংসদৰ পাঠ্যপুথি প্ৰণয়নৰ লগত তোমালোকৰ ৰিপুঞ্জয় বৰদলৈ ছাৰো আছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰিপুঞ্জয় বৰদলৈ ছাৰক ভাল পায়। মই চালো ৰিপুঞ্জয় বৰদলৈ ছাৰৰ এটা ইয়াত কবিতাটোৰ নাম ৰিপুঞ্জয় বৰদলৈ, ছাত্ৰ ছাত্ৰীয়ে লিখিছে কবিতাটো ইয়াত। আৰু আছে মই চাইছো কবিতাটোৰ নাম ৰিপুঞ্জয় বৰদলৈ লৈ পেলাই কবিতাটো লিখিছে। লিখিবলগীয়া কথা ইয়াত ৰিপুঞ্জয় গুৰু বুলি কৈছো মই। ক্ষীৰধৰ বৰুৱা ছাৰ বিজ্ঞানী, অসমৰ বিশিষ্ট বিজ্ঞানী, শোণিতপুৰ গৌৰৱ। আমি নতুন সাহিত্য পৰিষদক চিনাকি দিছে, নতুন সাহিত্য পৰিষদ অবিভক্ত শোণিতপুৰ জিলাৰ সম্পাদক বুলি। নতুন সাহিত্য পৰিষদে অবিভক্ত শোণিতপুৰ জিলাৰ 24 বৰ্ষত আমি ক্ষীৰধৰ বৰুৱা ছাৰক শোণিতপুৰ গৌৰৱ বঁটা প্ৰদান কৰিছোঁ। সেই ক্ষীৰধৰ বৰুৱাৰ ছাত্ৰ মানে ক্ষীৰধৰ বৰুৱাৰ লগত বিজ্ঞানৰ বিভিন্ন কথাৰে জ্ঞান লৈ এতিয়া নিজেই নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে ৰিপুঞ্জয় বৰদলৈ। গুৰুতকৈ শিষ্য জ্ঞান খুচৰি লয় জ্ঞান। আজি তোমালোকে যিবিলাকে ছাত্ৰ ছাত্ৰী আছে, কাইলৈ তোমালোকৰ বাইদেউহঁততকৈ আগবাঢ়ি যাবা, পঢ়া ছাৰহঁততকৈ আগবাঢ়ি যাবা। সেইকাৰণে অসমীয়াত কৈছে গুৰুতকৈ শিষ্য জ্ঞান খুচৰি লয় জ্ঞান। এতিয়া ৰিপুঞ্জয় বৰদলৈ ছাৰৰ কাৰণে এটা কবিতা লিখিছে তপনজ্যোতি মহন্ত। কোন তপনজ্যোতি মহন্ত? অহা নাই আজি ন? মই পঢ়িবই নিদিওঁ বাৰু, পঢ়িব আকৰ্ষণটো থাকিব। তেনেকৈ ইয়াতে কবিতা বিশ্বজিৎ কোট আছে, আমাৰ বিশ্বজিৎ কোটৰ নিজৰ কবিতাটো পাঠ কৰিব অলপ পিছত, প্ৰজ্ঞাৰ নতুন পুৰুষ। বিশ্বজিৎ কোটৰ এখন কবিতা পুথি 6 এপ্ৰিলত মুকলি হ'ব, অনুভৱৰ পৃষ্ঠাত শব্দৰ বৰষুণ। এই কিতাপখন কেইদিনমানৰ পিছত আপোনালোকৰ হাতলৈ আহিব, আপোনালোকে আদৰি ল'ব, মৰম দিব। বাতৰি কাকত, আলোচনী, বিভিন্ন ঠাইত তেওঁ কবিতা লিখি আছে, বিভিন্ন জেগাত সমানিত হৈছে, পুৰস্কৃত হৈছে, সম্বৰ্ধিত হৈছে। এতিয়া তেওঁ কবিতাৰ নিজা প্ৰথম সংকলন অনুভৱৰ পৃষ্ঠাত শব্দৰ বৰষুণ আপোনালোকলৈ লৈ আহিছে। তেওঁৰ কবিতা আছে। আৰু এই অনুৰণনখন ইমানেই সমৃদ্ধ হৈছে, পৰিপূৰ্ণ হৈছে যে ইয়াত মানে ইয়াৰ ইতিহাসটোতো ইয়াত ৰিপুঞ্জয় বৰদলৈ যিটো সম্পাদকীয় নৱকবিয়া কৃত্ৰিম বুদ্ধিমত্তা নৱপ্ৰজন্ম, এইটো নতুন এটা কনচেপ্ট আছে ইয়াত। আপোনালোকে জানে এআই কৈ থাকে ন, এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ধৰণে গোটেই এতিয়া মোবাইলত বস্তু এটা মাৰি দিলেই
বিভিন্ন ধৰণে গুগলতো ফাৰ্ষ্ট আহি যাব আৰু বিভিন্ন ধৰণৰ তাত কাৰুকাৰ্য আছে ঋতুঞ্জয় বৰুৱাই বেছি ধুনীয়াকৈ জানিব কিন্তু এই তাত তেনেকুৱা এটা যুৱ সাপেক্ষ সম্পাদকীয় এই আলোচনীখন আৰম্ভ কৰিছে ইয়াত আমাৰ সঞ্চালক মহোদয় নিপেন বৰদলৈ এটি সপোনৰ বীজ অংকুৰণ যিটো সপোন আছিলে তেওঁলোকে এই বৰদলৈ পৰিয়ালে তেওঁলোকৰ ককা আজোককাৰ দিনৰ 21 বিঘা মাটি তেওঁলোকৰ সপোন ৰূপায়ণৰ কাৰণে দি দিছে কিন্তু আপোনালোকে গৌৰৱ কৰিব লাগে আৰু এই পৰিয়ালটো যে বৰপাম অঞ্চলৰ কাৰণে আগৰ প্ৰতিজন বা দায়বদ্ধ তেওঁলোকৰ যিসকল এতিয়া আমাৰ তেখেতৰ ভাতৃ একান্ত বৰদলৈ ভাতৃ একান্ত বৰদলৈ তেওঁৰ ল'ৰা ছোৱালীয়ে ৰাষ্ট্ৰসংঘত পুৰস্কৃত হৈছে তেওঁলোক শিপালাল বৰপামৰ ৰাষ্ট্ৰসংঘত তেওঁৰ জীয়ৰীয়ে পুৰস্কাৰ পাইছে আৰু তেওঁৰ যিটো বিষয়ত তেওঁ লিখিছে সেইটো ইয়াৰেই এজন পঢ়িবলৈ অসুবিধা পোৱা যাৰ ঘৰত চুলাই বিক্ৰী কৰে কাৰণে সেই ল'ৰাটোৱে পঢ়াত অসুবিধা পায় সেই টপিকৰ ওপৰত তেওঁ ৰাষ্ট্ৰসংঘত বক্তৃতা দি পুৰস্কৃত হৈছে এইটো কম কথা নে এই বিৰিঞ্চি বৰদলৈ এজন বিশিষ্ট নাট্যকাৰ অনতাৰ নাট্যকাৰ বুলি ক'লে আমাৰ গোটেই জিলাখনত একেবাৰে প্ৰৰুপ শইকীয়া আৰু বিৰিঞ্চি বৰদলৈ অনতাৰ নাট্যকাৰ বুলি ক'লে তেনেকুৱা তেওঁলোকে কিন্তু বৰপাম এৰি থৈ যোৱা নাই এতিয়া কোনোবাই বৰপাম বা আঁতৰত আছে যদিও তেওঁলোকে বৰপামৰ প্ৰতি মুহূৰ্তত খবৰ ৰাখে তেওঁলোকে গোটেই বৰপামৰ উন্নয়নৰ কাৰণে 21 বিঘা মাটি দান কৰিছে এটি সপোনৰ বীজ অংকুৰণত তেখেতে এই কথাবিলাক লিখিছে তেওঁ কেতিয়া এবাৰো দান কোৱা নাই যে এইখিনি আমি মাটি দিলোঁ বা কিবা কৰিলোঁ তাত তথ্য হিচাপে দিছে তেওঁলোকে মাটিটো আগবঢ়াব লাগিব কিন্তু এইটো এটা বৰ ত্যাগৰ কথা এইটো এটা বৰ আপোনালোকে এই কথাটো লৈ গৌৰৱ কৰিব পাৰে এই কথাটো এদিন আপোনালোকে এদিন এই কথাটোৰ কাৰণে এই যে মাটিখিনি দিলে আজি ইয়াতে 21 বিঘা নাই ইফালেও আছে তাত বিভিন্ন ধৰণৰ কমপ্লেক্স হ'ব এই অসম আদৰ্শ বিদ্যালয় বৰপামৰ বেলেগ সংস্কৰণ তাত মুকলি হ'ব আজিতো আৰম্ভণি হৈছে 9 পাইছেগৈ কাইলৈ 10মান 11-12ৰ চেংচন হৈ গ'ল তাত 11-12 হ'ব এই বিদ্যালয়খন আপোনালোকে আপোন কৰি লওক ইয়াতে পঢ়াওক মোৰ ল'ৰা ছোৱালী মই বিদ্যালয়খনৰ কাৰুকাৰ্য ইয়াত থকা বিভিন্ন কথা বতৰা ইয়াৰ যিটো ব্যৱস্থা এইটো দেখি অভিভূত হৈছোঁ কিন্তু মোৰ এতিয়া ল'ৰা ছোৱালী যথেষ্ট ডাঙৰ হ'ল বিবুৰা কলেজত পঢ়ি আছে ডাঙৰ ল'ৰা নহ'লেতো মই মোৰ লগতে লৈ আহি পেলাই অকণমান আগলা আমি ইয়াত দি থৈ গ'লো গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক আনক এইখন এখন খুব সুন্দৰ বিদ্যালয় হৈছে এই সপোনৰ বীজটো এদিন ডাঙৰ হ'ব বৃক্ষ হ'ব আৰু দেখাই বিহুটোৰ নিচিনা ইমানকৈ বুজালে নুবুজা নাহৰি কথালৈ নকৰক কাম গছৰ পুতি নহয় বাৰে লাগিব বয়স কৰিলে পাবলৈ নাই গতিকে সময়ৰ কাম সময়ত কৰিব লাগিব এইটো সময়তেই ইয়াত আপোনাৰ ল'ৰাটোক আপোনাৰ ছোৱালীজনীক আপোনাৰ ভতিজাটোক আপোনাৰ ভাগিনটোক আনি পেলাই দিয়ক যাতে সি প্ৰকৃত শিক্ষাৰে বিজ্ঞান শিক্ষাৰে আধুনিক শিক্ষাৰে জাতীয় শিক্ষাৰে দায়বদ্ধ হৈ সিয়ে জাতিটোৰ প্ৰতি দায়বদ্ধ নাগৰিক হৈ উঠক ভাল মানুহ হৈ উঠক ইয়াৰ ইউনিফৰ্মত যিটো গামোচাৰ চানেকি আছে সেইটোৱে ইয়াৰ জাতীয়তাবোধত অসমৰ টুকুৰ তেনেকৈ গামোচাৰ চানেকি তেনেকৈ জাতীয় শিক্ষা সংগঠনৰ লগত জড়িত থাকিব পৰা আন বিদ্যালয়বিলাকত একেই আছে নাজানো ইউনিফৰ্মবোৰ তেনেকুৱা মই ইউনিফৰ্ম দেখা নাই ভাল লাগিছে ইয়াৰ পিছত জয়ন্ত বিশ্ব শৰ্মা যিজন ইয়াৰ জাতীয় শিক্ষা সংসদৰ কাণ্ডাৰী তেওঁ আজিৰ একলব্য নেতৃত্বহীন শিক্ষা বুলি এটা লিখিছে বগা সোণৰ নীলা ৰূপ প্ৰিয়ধৰ বৰুৱা অনুভৱৰ একলম মীনাক্ষী দেৱী চাহ মজদুৰৰ সকলৰ কৰম আৰু ঝুমাৰ উৎসৱ এটি চমু অৱলোকত বিৰিঞ্চি বৰদলৈ নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা লিপিকা শইকীয়া উদ্ভাৱনীমূলক কৌশলেৰে শিক্ষা পদ্ধতিত ব্ৰতী এগৰাকী শিক্ষক ৰমেশ চন্দ্ৰ চৰেন আমাৰ বহি আছে তেখেত শিশু আৰু মোবাইল ৰীমা চুলতানা শিক্ষাৰ জোনাক পল্লৱী মাহাতী নৱপ্ৰজন্ম তিলোচনা তাঁতী ঝুমে নৃত্য ৰীণা বাউৰীনা কলাক্ষেত্ৰৰ মধুৰ স্মৃতি কুচি ঘাটৰে লিখিছে কলাক্ষেত্ৰলৈ গৈ কেনেকৈ এই যে বক্তৃতা প্ৰতিযোগিতালৈ পুৰস্কাৰ আঁতৰিয়াই দিলে কলাক্ষেত্ৰখন কেনেকৈ গৈ তেওঁ ইয়াৰ পৰা গৈ পেলাই তাত কি অনুভৱ কৰিলে তেতিয়া তেওঁ লিখিছে পঢ়িব আপোনালোকে জ্ঞান যাত্ৰা তেওঁৰ লগৰ কৃষ্ণাগী ফুকন বক্তৃতা দিছিলে ইংৰাজীত তেওঁ লিখিছে জ্ঞান যাত্ৰা বিজ্ঞান আৰু সমাজ চুমি পাতৰ আত্মবিশ্বাসেৰে সাফল্য আনে গীতাঞ্জলি কুৰ্মী
এজন প্ৰকৃত শিক্ষকৰ জন্মৰ আঁৰৰ কাহিনী সুৰজ গোৱালা, ধ্ৰুৱজ্ঞা, অনন্যা বৰা, অৰ্থ পূৰ্ণিমা বৰদলৈ, অনুভৱ বৰ্ণালী কুৰ্মী, আৰিফা খাতুন, চাৰি বন্ধু আৰু ভালু, এনেকে লিখিছে। গোটেইখিনি আছে, হিন্দী সংস্কৰণ আছে। আৰু মহান ব্যক্তিসকলৰ জীৱনী লিখিছে ছাত্ৰ ছাত্ৰীসকলে বেছিভাগে। যতীন্দ্ৰনাথ দুৱৰাৰ কথা লিখিছে, নাই বিজয় মহলীয়া, দণ্ডিনাথ কলিতা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা লিখিছে সুজিত পাটৰে। তেনে ভাৰতীয় ক্ৰিকেটৰ ভিতৰত দ্ৰুততম জাদেজাৰ কথা লিখিছে কৃষ্ণান কৌস্তৱ লহকৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা লিখিছে অৱন্তিকা খুদাল, ডক্টৰ ভূপেন হাজৰিকাৰ কথা লিখিছে মণিদীপা দাস শইকীয়া, এলবাৰ্ট আইনষ্টনৰ কথা লিখিছে বাস্তৱ কলিতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দীপিকা বৰা, মিত্ৰদেৱ মহন্ত, দীপজ্যোতি বৰা, ব্ৰহ্মগুপ্ত, দিলদাৰ হুছেইন, ভাস্কৰ্য কল্পজ্যোতি বৰা, লক্ষ্মীনাথ দাস, ৰাধিকাৰাম ঢেকিয়াল ফুকন, ৰাকেশ ভূমিজ, ধীৰেন্দ্ৰ চন্দ্ৰ ভূঞা, সাকিব আহমেদ, বকুল কায়স্থ, লক্ষজিৎ ফুকন, শ্ৰীনিবাস ৰামানুজন, অমন পাটৰ, কুমুল চন্দ্ৰ বৰা, প্ৰণৱ গোৱালা, এইখিনি এনেকে লিখিছে। হিন্দী আৰু ইংৰাজী প্ৰবন্ধ আছে। ইয়াত বহুখিনি কথাৰে এখন উপযুক্ত আলোচনী হৈ উঠিছে আৰু এখন পৰিপূৰ্ণ আলোচনী। ইয়াত মানে এটা পৃষ্ঠা আছে, এইটো যে ফটোৱে কথা কয়। ইয়াতে বিদ্যালয়ৰ যিবিলাক বাতৰি তেখেতসকলে পৰিৱেশন কৰিছে, আমাৰ সুৰেশ ডাঙৰীয়া, বিশ্বজিৎ ফুট, তেখেতসকলে বাতৰি কাকতত বা সংবাদ মাধ্যমত যিহেতু প্ৰকাশ পাইছে, আমাৰ ৰাতুল ভূঞা ডাঙৰীয়া, তেওঁলোকৰ বাতৰি কাকতৰ টুকুৰাই হওক বিভিন্ন সময়ত একত্ৰিত হোৱা। আজি আপোনালোকৰ সভাখন হৈছে, অহা বছৰে এই সভাখনৰ ফটো ইয়াত থাকিব, অনুৰণনত থাকিব। তেনেকে বিভিন্ন অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীয়ে, সেইবিলাক ইয়াত থাকিব। এনেকুৱা বিদ্যালয়ত শুভাৰম্ভৰ পৰা আৰম্ভ কৰি পেলাই গোটেই সৰস্বতী পূজা পতা, কৰম পূজা পতা, এই গোটেই কথাবিলাক ইয়াত ছবিত আছে, সুন্দৰকৈ আছে। কালাৰটো কমাই দিব লাগিব। এইটো ব্লেক হৈ গ'ল।